লাহেকৈ হাত নমস্কাৰ মুদ্ৰাত আনিব সংগচধ্বম সংবদধ্বম সংভো মনংসি জানতম দেব ভগং যথা পূর্বে সংননানা উপাসতে সংননানা উপাসতে সংননানা উপাসতে লাহে লাহে হাতৰ তলুৱা গৰম কৰিব লাহেকৈ চকুৰ পতাত লগাব লাহে লাহে চকু খুলি দিব নমস্কাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সকলোকে শুভেচ্ছা জনাই ডিডি অসম চেনেলৰ যোগ বিশেষ এই বিশেষ অনুষ্ঠানটিলৈ মই ৰিভাই সকলোকে স্বাগতম জনাইছোঁ প্ৰকৃতি আৰু মানুহৰ মাজৰ একসুৰীয়া বন্ধন হৈছে যোগ যোগ কেৱল ব্যায়াম নহয় ই শৰীৰ মন আৰু আত্মাৰ এক সুন্দৰ সংযোগ যোগে মানুহক সুস্থ শৰীৰৰ লগতে কৰি তোলে শান্ত মনৰ অধিকাৰী য'ত যোগ আছে তাত আছে সুস্থতা সমতা আৰু শান্তি যোগ হৈছে আত্মাৰ সৈতে নিজৰ অন্তৰংগ আলাপৰ এক অনন্য মাধ্যম নিয়মীয়া যোগ অভ্যাসে গঢ়ি তোলে সুস্থ জীৱনৰ ভেটি যোগে কেৱল আয়ুস বৃদ্ধি নকৰে জীৱনৰ গুণগত মানো উন্নত কৰে যোগ অভ্যাসে শান্ত মন সুস্থ শৰীৰ আৰু সুখী জীৱনৰ অন্যতম চাবিকাঠি হৈছে যোগ যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য প্ৰাচীন কালৰে পৰা ভাৰতীয় সভ্যতাত যোগবিদ্যাই এক অনবদ্য স্থান দখল কৰি আহিছে সুস্থ দেহ আৰু সুস্থ মন লৈ নিৰোগী জীৱন যাপনৰ বাবে আমাৰ দেশৰ মহান ঋষিমুনিসকলে যোগবিদ্যাৰ প্ৰচলন কৰিছিল
বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। মানুহৰ নিত্য জীৱনৰ চৰ্চাৰ অংগ হিচাপে যোগবিদ্যাই এতিয়া সমগ্ৰ বিশ্বতে বিশেষ প্ৰসাৰ লাভ কৰিছে। যোগবিদ্যাৰ কাৰ্যকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰদান কৰা ভাষণত 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। সেই বছৰৰে 11 ডিচেম্বৰ তাৰিখে 177খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটো গৃহীত হয়। সেই সিদ্ধান্ত মৰ্মে 2015 চনৰ পৰা সমগ্ৰ বিশ্বতে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয়। উশাহ লওক, এৰি দিয়ক। যোগ মানে কেৱল আসন নহয়। যোগ মানে নিজক চিনি পোৱা, মনৰ শান্তি, শৰীৰৰ সুস্থতা আৰু প্ৰকৃতিৰ লগত সংযোগ। এইবাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল মন্ত্ৰ হৈছে স্বাস্থ্যকৰ বাৰ্ধক্যৰ বাবে যোগ। প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ আহিব বাৰ্ধক্য। কিন্তু এই বাৰ্ধক্যটো যোগে আনি দিব পাৰে সুস্থতা, অৰ্থাৎ যোগৰ দ্বাৰা এটি সুস্থ বাৰ্ধক্যও লাভ কৰিব পাৰি। বৰ্তমান আমি উপস্থিত হৈছোঁ মহানগৰীৰ এটি অগ্ৰণী যোগ কেন্দ্ৰ সিদ্ধি যোগ কেন্দ্ৰত। এই কেন্দ্ৰটোত শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোকে যোগৰ প্ৰশিক্ষণ দিয়া হয়। ব্যায়ামটো কৰিবলৈ আপুনি পিঠি চিধাকৈ বহক। আপোনাৰ বাওঁ হাত চিন মুদ্ৰাত ৰাখিব। আপোনাৰ ইনডেক্স ফিংগাৰ আৰু থাম্ব ফিংগাৰ এনেকৈ টাচ হ'ব। বাওঁ হাতখন আপোনাৰ বাওঁ আঁঠুটোৰ ওপৰত ৰাখিব আৰু সোঁ হাত ৰাখিব আপোনাৰ নাচিকা মুদ্ৰা। আপোনাৰ ইনডেক্স ফিংগাৰ আৰু মিডল ফিংগাৰ পাম্পছটোত টাচ হ'ব। এতিয়া লাহেকৈ আপোনাৰ বুঢ়া আঙুলিটোৰে সোঁ নাকটো বন্ধ কৰি লাহে লাহে আপুনি বাওঁ নাকেৰে উশাহ ল'ব। চকু বন্ধ কৰি ল'ব। এতিয়া লাহে লাহে বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে নিশা এৰি দিব। পুনৰ সোঁ নাকেৰে দীঘলকৈ উশাহ ল'ব। বাওঁ নাকেৰে লাহে লাহে নিশা এৰি দিব। আকৌ বাওঁ নাকে ল'ব, লাহে লাহে সোঁ নাকেৰে এৰিব। পুনৰ সোঁ নাকেৰে ল'ব, বাওঁ নাকেৰে এৰিব। এই প্ৰাণায়ামটোৰ নাম হয় অনুলোম বিলোম প্ৰাণায়াম। এই প্ৰাণায়ামটোৰ অভ্যাসে আপোনাৰ উচ্চ ৰক্তচাপজনিত সমস্যা দূৰ কৰাত সহায় কৰিব, ষ্ট্ৰেছ এনজাইটিৰ সমস্যা দূৰ কৰিব, মেণ্টেল ক্লাৰিটি দিব। 10 বাৰ আমি এই প্ৰাণায়ামটোৰ অভ্যাস কৰিম।
বাওঁ নাকেৰে লৈ সোঁ নাকেৰে এৰিম, সোঁ নাকে লৈ বাওঁ নাকে এৰিম। এনেকৈ এটা ৰাউণ্ড হয়। এইদৰে আমি টোটেল 10টা ৰাউণ্ড আমি এই প্ৰাণায়ামটোৰ অভ্যাস কৰিম। শৰীৰ মনৰ সুস্থতাৰ লগতে প্ৰকৃতিৰ সৈতে নিজকে বিলীন কৰি দিবলৈ এই কেন্দ্ৰত শুদ্ধভাৱে যোগৰ প্ৰশিক্ষণ দিয়া হয়। আমি কথা পাতিছিলোঁ সিদ্ধি যোগ কেন্দ্ৰৰ প্ৰতিষ্ঠাতা পাৰিজাত লহকৰৰ সৈতে। প্ৰথমতে সকলোকে মোৰ ফালৰ পৰা আন্তৰ্জাতিক যোগ দিৱসৰ শুভকামনা জনালোঁ। সিদ্ধি যোগা চেণ্টাৰে আমাৰ ইউথ জেনেৰেশ্যনৰ কাৰণে কি কৈছে বুলি ক'বলৈ গ'লে প্ৰথমে মই ক'ব বিচাৰিম সিদ্ধি যোগা চেণ্টাৰৰ আচলতে জন্ম কেনেকৈ হ'ল। 2017 চনৰ আগষ্ট মাহত আমাৰ সিদ্ধি যোগা চেণ্টাৰৰ আৰম্ভণি কৰিছিলোঁ। খুব কম সংখ্যক ষ্টুডেণ্ট লৈ পেলাই প্ৰথম আমি আৰম্ভ কৰিছিলোঁ। 10জনমান ষ্টুডেণ্ট বৰ্তমান তেতিয়া আছিলে। এতিয়া আমাৰ চেণ্টাৰত কমচে কম 200 ওচৰা-ওচৰি ষ্টুডেণ্ট আমাৰ তাতে আছে। সিদ্ধি যোগা চেণ্টাৰৰ এটা জন্মৰ আচলতে ক'বলৈ গ'লে এটা কাহিনী আছে। আচলতে মোৰ সেইখিনি সময়ত টুইনছ ল'ৰা দুটা জন্ম হৈছিল। তেতিয়া সেই সময়খিনিত মই কোনো ধৰণৰ য়োগা অভ্যাসৰ লগত জড়িত নাছিলোঁ। আচলতে জন্ম হোৱাৰ পাছতে মোৰ বাত বিষে শৰীৰত দেখা দিলে, ৰিউমেটিক আৰ্থ্ৰাইটিছ। তেতিয়া হয়তো মই গম পোৱা নাছিলোঁ আচলতে ৰিউমেটিক আৰ্থ্ৰাইটিছনো কি। বিভিন্ন ধৰণৰ চিকিৎসালয়ত গ'লোঁ, দিল্লীত গ'লোঁ, আমাৰ গুৱাহাটীতো বহুতকেইখন হস্পিটেলত গ'লোঁ, ডক্টৰক দেখুৱালোঁ, কিন্তু মই আচলতে ভালকৈ উপশম পাব পৰা নাছিলোঁ। তেতিয়া মই আমাৰ আচাৰ্য আমাৰ সুভাষিছ ছাৰক লগ পালোঁ। তেওঁ তেতিয়া ক'লে যে তুমি পাৰা যদি মেডিচিনৰ লগতে য়োগা অভ্যাস কৰিবলৈ ধৰা, কাৰণ য়োগা অভ্যাসে বোলে তেতিয়া মানে ছাৰে কোৱা মতে যে বহুতখিনি বেমাৰত তুমি ৰিলিফ পাবা। তেতিয়া মই লাহেকৈ নিৰ্বাণ নামৰ এটা য়োগা চেণ্টাৰ আছিলে, তাতে লাহে লাহে মই য়োগা অভ্যাস কৰিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া দেখিলোঁ যে মই কিছুদিন কৰাৰ পিছত লাহে লাহে দেখিলোঁ যে মই দেখোন এই বিষটো যিটোত মই ভুক্তভোগী হৈ আছিলোঁ, লাহে লাহে মোৰ শৰীৰৰ পৰা সেই বিষখিনি কমিবলৈ আৰম্ভ কৰিলে। বহুত ভাল পালোঁ। এবছৰমান মই তাতে কৰিলোঁ নিৰ্বাণত। তাৰপিছত লাহেকৈ মই ভাবিলোঁ যে মোৰ দৰে চাগে তেনেকুৱা বহুতো মহিলা আছে, বহুতো ব্যক্তি আছে যিসকলে এনেকুৱা ধৰণৰ বেমাৰত ভুক্তভোগী হৈ আছে। তেতিয়া মই ভাবিলোঁ ময়ো যদি এটা য়োগা চেণ্টাৰ খুলিব পাৰোঁ য'ত এনেকুৱা ধৰণৰ ব্যক্তিসকলক আমি তেনেকুৱা ধৰণৰ থেৰাপি দিব পাৰোঁ বা য়োগা অভ্যাস কৰাব পাৰোঁ, যাৰ পৰা তেওঁলোকেও উপকৃত হ'ব পাৰে। তেতিয়া মই লাহেকৈ য়োগা কৰ্চ কৰিলোঁ। য়োগা কৰ্চ কৰি লাহেকৈ সিদ্ধি য়োগা চেণ্টাৰ 2017 চনৰ 9 আগষ্টত আৰম্ভণি কৰিলোঁ। তেনেকৈ প্ৰথম আমাৰ সিদ্ধি য়োগা চেণ্টাৰৰ আৰম্ভণি হ'ল আৰু এতিয়া আমি সিদ্ধি য়োগা চেণ্টাৰৰ লগতে এখন সিদ্ধি য়োগা ছ'চাইটিৰো গঠন কৰিলোঁ আজি 5 বছৰৰ আগত হৈ। 5 বছৰমানৰ পৰা আমি গভৰ্ণমেণ্ট অফ আয়ুষৰ আণ্ডাৰত বহুতকেইখন জেইল, ডিষ্ট্ৰিক্ট জেইল আৰু লগতে আমাৰ গুৱাহাটী ছেক্ৰেটেৰিয়েট আৰু এইবাৰ আমাৰ যিখন ACS অফিচাৰসকলৰ ষ্টাফ কলেজ তাতেও আমি এটা প্ৰজেক্ট কৰি আছোঁ। সেয়া আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰি আছোঁ। গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি অলৰেডি 4 বছৰমান অলৰেডি কৰি আছোঁ বহুতখিনি প্ৰজেক্ট। তেওঁলোকে আমাক জেলত থকা কয়দীসকলক আমি তাতে কিছুমান আমাৰ সিদ্ধি য়োগা চেণ্টাৰৰে কিছুমান ষ্টুডেণ্টক যিসকলে ভাল ধৰক ডিগ্ৰী লাভ কৰি পেলাই আমাৰ লগত জড়িত হৈ আছে তেওঁলোকক আমি জেগাই তেওঁলোককো এষ্টাব্লিছমেণ্ট দিছোঁ আৰু লগতে জেলসমূহতো আমি যোগ অভ্যাস কৰিবলৈ আৰম্ভ কৰাইছোঁ। আন্তৰ্জাতিক য়োগা দিৱসত মই এটা সৰু মেছেজ সকলোকে দিব খুজিছোঁ। যোগ এদিনৰ কাৰণে নহয়, আচলতে যোগ সদায় আমি যদি নিজৰ জীৱনত স্থায়ী হিচাপে ৰাখিব পাৰোঁ, সকলোৰ কাৰণে একদম সৰুৰ পৰা ডাঙৰলৈকে য়োগাৰ কোনো বয়স নাথাকে, সকলোৱে কৰিব লাগে যোগ, যাতে আপুনি নিৰোগী হৈ থাকিব পাৰে। কাৰণ যোগ কৰিব পৰা হ'লে বা যোগ ভালকৈ যদি কৰিব পাৰে তেতিয়া আপুনি আপোনাৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ এই সকলোবিলাক কণ্ট্ৰল কৰি ৰাখিব পাৰিব। যোগৰ বাবে বয়সৰ কোনো সীমাবদ্ধতা নাথাকে, সকলোৱে যোগাসন কৰিব পাৰে। অৱশ্যে যোগ সদায় প্ৰাকৃতিক বতাহ চলাচল কৰা ঠাইত কৰিলে তাৰ উপকাৰিতা অধিক পোৱা যায়। মহানগৰীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ সতী ৰাধিকা উদ্যানৰ মনোমোহা পৰিৱেশত যোগ কৰাৰ অনুভৱেই সুকীয়া। সিদ্ধি যোগ কেন্দ্ৰৰ যোগ প্ৰশিক্ষক আৰু শিক্ষাৰ্থীসকলে এই মনোমোহা পৰিৱেশত কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাক মুহূৰ্তত যোগাভ্যাসৰ এই দৃশ্য অপূৰ্ব। লাহেকৈ হাত কঁকাললৈকে লৈ আহিব। এতিয়া উশাহ লৈ আপোনাৰ থুতুৰি ওপৰলৈকে উঠাব। নিশা এৰি এৰি তললৈ আনিব। পুনৰ উশাহ লৈ থুতুৰি ওপৰলৈ উঠাব।
নিশা এৰি তললৈ আনিব পুনৰ এবাৰ উশাহ লৈ থুতুৰি ওপৰলৈ উঠাব নিশা এৰি তললৈ আনিব উশাহ লৈ চিধা হ'ব নেক্সট পুনৰ উশাহ ল'ব নিশা এৰি ডিঙিটো সোঁফালে পেলাব আপোনাৰ মাথা সোঁফালে পৰিব উশাহ লৈ লৈ চিধা হ'ব নিশা এৰি বাওঁফালে উশাহ লৈ চিধা হ'ব নিশা এৰি সোঁফালে উশাহ লৈ চিধা হ'ব নিশা এৰি বাওঁফালে উশাহ লৈ লৈ চিধা হ'ব লাষ্ট আকৌ এবাৰ উশাহ এৰি সোঁফালে উশাহ লৈ চিধা হ'ব নিশা এৰি বাওঁফালে পেলাব উশাহ লৈ লৈ চিধা হ'ব এতিয়া আপোনাৰ থুতুৰি বুকুত লগাই ল'ব এতিয়া আমি নেক ৰোটেশ্যন কৰিম এতিয়া উশাহ লৈ লৈ মুখটো সোঁফালৰ পৰা বাওঁফালে ঘূৰাব 1 এতিয়া আকৌ অপজিট ছাইডত এণ্টি ক্লকৱাইজ কৰিব বাওঁফালৰ পৰা সোঁফালে ঘূৰাব 1 পুনৰ সোঁফালৰ পৰা বাওঁফালে বাওঁফালৰ পৰা সোঁফালে ঘূৰাব এতিয়া পুনৰ সমষ্টিতিলৈকে আহিম এতিয়া উশাহ লৈ দুয়োখন হাত কান্ধৰ সমান্তৰালকৈ ওপৰলৈ উঠাম নিশা এৰি এৰি পুনৰ দুয়োখন হাত তললৈ নমাই আনিম পুনৰ উশাহ লৈ দুয়োখন হাত ওপৰলৈ উঠাম নিশা এৰি তললৈকে আনিম এতিয়া আমি শোল্ডাৰ ৰোটেশ্যন কৰিম দুয়োখন হাত সন্মুখৰ ফালে ওপৰলৈ উঠাম হাতৰ তলুৱা ওপৰৰ ফালে কৰিম লাহেকৈ হাতৰ আঙুলি কান্ধত লগাম এতিয়া আমি ওপৰৰ পৰা তললৈকে ঘূৰাম ক্লকৱাইজ 1 আমি কথা পাতিছিলোঁ সিদ্ধি যোগ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক অনিল হাজৰিকাৰ সৈতে প্ৰথমতে মই সকলোলৈকে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই যোগ দিৱস উপলক্ষে আমি যিখিনি কৰি আছোঁ মই প্ৰায় 8 বছৰ ধৰি এই অৰ্গেনাইজেশ্যনটোৰ লগত জড়িত হৈ আছোঁ সিদ্ধি যোগা চেণ্টাৰ আৰু আমি চেষ্টা কৰিছোঁ যিখিনি বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোকক যাতে আমি সুস্থ ৰাখিব পাৰোঁ সেইখিনিৰ ওপৰত আমি বিশেষকৈ ধ্যান দিয়া হৈছে যিখিনি মডাৰ্ণ কনচেপ্টত আমি যোগা অভ্যাস কৰোঁ মই সম্পূৰ্ণ মডাৰ্ণ কনচেপ্টত সেই যোগাখিনি তেওঁলোকক অভ্যাস কৰি আছোঁ কি হয় মানুহ এজনৰ বয়স বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে যেনেকৈ আপোনাৰ ইনচোমিনিয়া অনিদ্ৰাৰ সমস্যাই দেখা দিয়ে সন্ধিবিলাকৰ বিষ অনুভৱ হয় আঁঠুৰ বিষ হয় হাতৰ বিষ কঁকালৰ বিষ বিভিন্ন ধৰণৰ বিষৰ সমস্যাই তেওঁলোকক দেখা দিয়ে মই চেষ্টা কৰিছোঁ তেওঁলোকক সেইখিনি সমস্যাৰ পৰা কেনেকৈ যোগা অভ্যাসৰ মাধ্যমেৰে নিৰাময় কৰি ৰাখিব পাৰোঁ সেইখিনি আমি চেষ্টা কৰিছোঁ সিদ্ধি যোগা চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকে যিখিনি দেখা পাইছে মোৰ ছেশ্যনটোত তেওঁলোকক দেখা পাইছে যে মই তেওঁলোকক চেয়াৰত বহাই বহাই যোগা কৰিছোঁ ইয়াৰ উদ্দেশ্যটো এইটোৱে হ'ল কাৰণ তেওঁলোকে তলত বহিবলৈ অসুবিধা পায় তেওঁ যাতে এনেকুৱা ভাবিব নালাগে যে মই যোগা কৰিবলৈতো পদ্মাসনত বহিব লাগিব মই তলত বহিব লাগিব কিন্তু মই তলত বহিব নোৱাৰোঁ গতিকে মই যোগাৰ বেনিফিট কেনেকৈ পাম কিন্তু তলত নবহাকেও যে তেওঁলোকে যোগাৰ বেনিফিট ল'ব পাৰে এনেকুৱা ধৰণৰ পদ্ধতিৰে তো তেওঁলোকক আমি এইখিনি বেচিছত শিকাই আছোঁ যাতে সকলোৱে যোগাৰ বেনিফিট ল'ব পাৰে তো মই সঁচাকৈয়ে বহুত হেপী যে মই এনেকুৱা অৱস্থাত এই মানুহখিনিক তেওঁলোকক সুস্থ সবল হেপিনেছ এটা দিব পাৰিছোঁ যোগা অভ্যাসৰ মাধ্যমেৰে সকলোকে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাৰতৰ এটি অনবদ্য প্ৰাচীন কলা যোগবিদ্যা মই আপোনাৰ য়োগাত জইন আজি 2 বছৰৰ পৰা কৰি আছোঁ য়োগা মোৰ প্ৰথমে আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম আছিল অলপ আৰু অলপ হাৰ্টৰ ইছ্যু অলপ আছিল চ' মই ভাবিছিলোঁ যে মেডিচিন খাই আছিলোঁ লগতে য়োগাটো জইন কৰোঁ তাৰ পৰা কিবা বেনিফিট পাওঁ নেকি আফটাৰ 6-7 মান্থৰ পিছত মই কমপ্লিট থাইৰয়ডৰ প্ৰব্লেম কমপ্লিট ভাল পাইছিলোঁ আৰু হাৰ্টৰো ন' মেডিচিন এতিয়া কোনো মেডিচিন ইউজ নকৰোঁ আজি ডেটত কিন্তু তথাপিও মইতো কণ্টিনিউ কৰি থ'ব বিচাৰোঁ যাতে নেক্সট আৰু তেনেকুৱা কোনো
ধৰণৰ ইছ্যু নাহক সেইটো কাৰণে আমি ভাবিছোঁ যে আকৌ এইটো কণ্টিনিউ কৰি থাকিম তাৰ ফলত আপোনাৰ মানে আমাৰ নিজৰ হেল্থ ইছ্যুটোৰ লগত নিজৰ মৰ্ণিং আমি শুই উঠোঁ সোনকালে তাৰো এটা ভাল এটা প্ৰেক্টিছ এটা হৈ যায় আমাৰ আৰু তাৰ ফলত দিনটো আমাৰ খুব এনাৰ্জেটিক ফিল কৰি থাকোঁ আৰু মৰ্ণিং উঠি চ' সেইটো কাৰণে আমি য়োগাটো কণ্টিনিউ কৰি থাকিম বুলি ভাবিছোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই যোগবিদ্যাক সমগ্ৰ বিশ্বতে শৰীৰ আৰু মনৰ সুস্থতাৰ বাবে যে যোগ অপৰিহাৰ্য সেই বাৰ্তা প্ৰদান কৰি ভাৰতৰ যোগবিদ্যাক মহীয়ান কৰিলে মোৰ এটা খুব সুন্দৰ লাইফ আছিলে সদায় মোৰ নিজৰ কাম বন ভালকৈ আছিলে তাৰপিছত লাহে লাহে মই ফিল কৰিলোঁ যে মোৰ অলপ জইণ্টবোৰ পেইন হ'বলৈ আৰম্ভ কৰিছে যিটো মাইকী মানুহৰ মেনোপজৰ পিছত হয় তাৰপিছত মই সিদ্ধিৰ কথা শুনি আছিলোঁ অনিল পাৰিজাতৰ কথা শুনি আছিলোঁ সেইকাৰণে মই ইয়াত জইন কৰিলোঁ আৰু মই ৰেগুলাৰ আহি পেলাই এতিয়া মই ইমান ভাল পাইছোঁ অকল যে মোৰ নি পেইন বা জইণ্ট পেইনেই ভাল পাইছোঁ সেইটো নহয় এটা এক্সট্ৰা এনাৰ্জি পাইছোঁ ইনচাইড এটা ষ্ট্ৰং ফিলিং হৈছে গোটেই দিনটোৰ কাৰণে এটা এনাৰ্জি পোৱা হৈছে আৰু মোৰ গোটেই সকলো প্ৰব্লেমবোৰ ছল্ভ হৈছে পুনৰবাৰ সকলোকে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ সুস্থতা আৰু নিৰ্মল মনৰ বাবে যোগাভ্যাস কৰক